हेलो माय डियर फ्रेंड्स 2025 सনৰ 12 জানুৱাৰীত অনুষ্ঠিত হোৱা ডিএমই টেকনিক্যাল এক্সামৰ যেটো প্ৰশ্নকাকত আছিল সেই প্ৰশ্নকাকতৰ উত্তৰসমূহ কি আৰু কিয় সেই উত্তৰটো হয় আমি তাকে আলোচনা কৰিব লৈছো এই পৰীক্ষাটিত সৰ্বমুঠ 50টা কোৱেশ্চন আছিল আৰু প্ৰত্যেকটো প্ৰশ্নৰ বাবে 2 নম্বৰ কৈ দিয়া আছিল সৰ্বমুঠ নম্বৰ আছিল 100 আপোনাৰ সময় দিয়া আছিল 90 মিনিট 1.5 ঘণ্টা সময় এই প্ৰশ্নসমূহৰ যিখিনি উত্তৰ হয় আমি তাকে বিস্তাৰিতভাৱে আলোচনা কৰিম ইয়াতে জিকে খণ্ডৰ পৰা 30টা প্ৰশ্ন আছিল মেথছৰ পৰা আপোনাৰ আছিল 10টা আৰু ইংলিছৰ পৰা 10টা সৰ্বমুঠ 50টা কোৱেশ্চন আছিল আহকচোন বাৰু প্ৰশ্নসমূহ কি আছিল আৰু তাৰ উত্তৰ কি হ'ব পাৰে তাকে আমি বিতংকৈ জানি লওঁ এই প্ৰশ্নটি যেহেতু ইন্টাৰনেটৰ পৰা লোৱা হৈছে ইয়াত কোনবা ইতিমধ্যে কিবা মাৰ্ক কৰিছে আপোনালোকে হেখিনি ইগনোৰ কৰিব মই উত্তৰসমূহ আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আপোনালোকে এবাৰ চাব বা আপোনালোকে কিবা যদি অতিৰিক্তভাৱে কিবা জনাব বিচাৰে কমেন্ট কৰি জনাব পাৰিব আহকচোন বাৰু ভিডিওটি সম্পূৰ্ণকৈ চাই লওঁ ইয়াত প্ৰথম প্ৰশ্ন দি আছে what type of noun the word bravery in the sentence the soldiers were rewarded for their bravery এই bravery শব্দটো কোনটো ক্যাটেগরি নাউন হয় কমন নাউন প্ৰপাৰ নাউন pronoun abstract noun ইয়াতে কি হয় এইটো হয় abstract noun অপশন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ এ abstract noun মানে যেটা আমি সুব নোৱাৰি যেনেকৈ মানুহৰ কোৱালিটি হ'ব পাৰে যেনেকৈ কাইন্ডনেস bravery ইয়াতে কোৱা হৈছে cruelty মানুহজন নিষ্ঠুৰ honesty এইবিলাক কি হয় মানুহৰ জনৰ এটা কোৱালিটি হয় এটা আমি টাচ কৰিব নোৱাৰো আৰু এইবিলাক নাউনক আমি কি বুলি কওঁ abstract noun বুলি কোৱা হয় question number 2 what is a female dog called মানে dog এটাৰ female মানে feminine gender কি হ'ব dogৰ feminine gender হৈছে dog মানে সাধাৰণতে মতা কুকুৰক বুজায় মাইকী কুকুৰক বুজাবৰ কাৰণে কি কৰা হয় bitch শব্দ ব্যৱহাৰ কৰা হয় next question number 3 a person whose job is to cut men's hair is called যিজন মানে অন্যৰ চুলি কাটে তাক কি বুলি কোৱা হ'ব ইয়াত চাওক বাৰবাৰ মানে হৈছে নাপিত হিন্দী শব্দ নাইব যেটো কোৱা হয় গতি অপশন ইয়াতে কি হ'ব সি শুদ্ধ উত্তৰ হ'ব ইয়াত চাওক question number 4 which of the following is not correct কোনটো কারেক্ট নহয় তাকে আমি ক'ব লাগে 13 এটা শুদ্ধ হয় 14 স্পেলিং শুদ্ধ হয় 40 এয়াও শুদ্ধ হয় তাৰমানে 90 ইয়াতে স্পেলিংটো ভুল হৈ আছে হ'ব লাগিছিল n i n e t y গতিকে আমাৰ অপশন কি হ'ব ডি যেটো দিয়া আছে শুদ্ধ উত্তৰ হয় তাৰমানে এই স্পেলিংটো ভুল হৈ আছে নেক্সট choose the correct idiom from the below to fill in the blank এই বাক্যটো ফিল আপ কৰিব লাগে এটা ইডিয়াম চুজ কৰিব লাগে laid out laid up laid by laid down ইয়াতে বুজাইছে যিবিলাক বিদ্ৰোহী সংগঠন আছিল তেওঁলোকে আত্মসমৰ্পণ তেওঁলোক অস্ত্ৰ সম্বৰণ কৰি সাৰেন্ডাৰ কৰিছিল এই সাৰেন্ডাৰৰ যেটো ইংৰাজী শব্দ ইডিয়াম হ'ব laid down মানে সাৰেন্ডাৰ কৰা বুজায় question number 6 choose the correct option from below to complete the following english proverb এই english proverb টি সম্পূৰ্ণ কৰিব লাগে ইয়াত চাও কি দি আছে beauty is in the eyes of the কি হ'ব beautiful beholder stranger believer ইয়াতে অপশন কি হ'ব বি যেটো দি আছে হে শুদ্ধ উত্তৰ হ'ব সম্পূৰ্ণ প্ৰভাৱটো এনেকা হ'ব beauty is in the eyes of the beholder ইয়াৰ মিনিং হৈছে the perception of beauty is subjective কাৰণ এটা বস্তু যাৰ কাৰণে কোনবাজনৰ কাৰণে যেটো বিউটিফুল অন্যজনৰ দৃষ্টিত হেজে বিউটিফুল নহব পাৰে question number 7 what is the antonym of bitter bitterৰ তিতাৰ বিপৰীত কি হ'ব মিঠা হ'ব লাগিব গতিকে মিঠা যেহেতু এন্টোনিম মানে কি হয় বিপৰীত অৰ্থ বুজোৱা হয় গতিকে বিটাৰৰ এন্টোনিম হ'ব sweet question number 8 what is the group of sheep called ভেড়াৰ যেটো জাক তার কালেক্টিভ নাউনটো কি হয় swarm pride fleet and flock ইয়াত অপশন ডি শুদ্ধ উত্তৰ হ'ব এতিয়া আসলে কি হয় শিপৰ কাৰণে অন্য কিছু শব্দ ব্যৱহাৰ কৰা হয় যেনেকৈ হাৰ্ড h e r d বা ফল্ড শব্দও ব্যৱহাৰ কৰিব পাৰি গতে যেহেতু আমাৰ এটা ফ্লক দিয়া আছে ফ্লকটো শুদ্ধ উত্তৰ হ'ব what is the meaning of the decipher ইয়াত চাওক এই যিখিনি বিকল্প দি আছে তাৰ অপশন যেটো ডি দি আছে ইয়া শুদ্ধ উত্তৰ হয় ডিকোড কৰা যে ডিকোড কৰি দিব পাৰে সংকেত যিখিনি হেইখিনি কি হয় ডেসিফাৰ বুলি কোৱা হয়
ইয়াত চাওক কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য ডিমিনিটিভ ফৰ্ম অফ ৰিভাৰ ডিমিনিটিভ মানে বুজা ক্ষুদ্ৰ অৰ্থত বুজা সৰু অৰ্থত বুজাবৰ কাৰণে গতিকে ৰিভাৰৰ ডিমিনিটিভ কি হ'ব ইয়াত অপশ্যন যেটো এ দি আছে ৰিভুলেট এয়া শুদ্ধ উত্তৰ হয় কিন্তু যদি আপোনাৰ ৰিভুলেটৰ পৰিৱৰ্তে আপোনাৰ কেতিয়াবা ৰিভাৰলেট আছে তেতিয়া শুদ্ধ হয় ৰিভুলেট বা ৰিভাৰলেট একেই অৰ্থ বুজায় RIVER ৰিভাৰলেট মানে বুজায় স্মল ৰিভাৰ অৰ ষ্ট্ৰীম এইটো অৰ্থ গতিকে আমাৰ ইয়াতে কি হ'ব ইয়াত যেহেতু ৰিভুলেট দিয়া আছে এইটো শুদ্ধ হয় গতিকে আমি প্ৰথম 10টা গম পালো ইংলিছৰ বাকি 10টা যেটো ম্যাথছ আছে ম্যাথছখিনি মই স্কিপ কৰি দিছো আপোনাক জিকে খণ্ডলৈ লৈ গৈছো কোৱেশ্চন নম্বৰ 21 চাব হুইচ ওয়ান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কন্টিনেন্ট ইন দ্য ওয়াৰ্ল্ড বিশ্বৰ বৃহত্তম যেটো মহাদেশ হেতুৰ নাম কি আমি নিশ্চয় সকলো জানো এয়া হৈছে এছিয়া মহাদেশ কোৱেশ্চন নম্বৰ 22 হোৱাট ইজ দ্য ওল্ড নেম অফ গুৱাহাটী গুৱাহাটীৰ পুৰণি নাম কি ইয়াত অপশ্যন যেটো সি দি আছে প্ৰাগজ্যোতিষপুৰ এয়া শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 23 হু এমং দ্য ফলোইং আমেৰিকান এষ্ট্ৰোনটস is now strained in space due to technical problem কাৰিকৰী বিজুতিৰ বাবে কোনজন মহাকাশচাৰী বৰ্তমান মহাকাশত আবদ্ধ হৈ আছে ইয়াত যিখিনি বিকল্প দি আছে তাৰে আমি শুদ্ধ উত্তৰটি জানো এয়া হৈছে সুনিতা উইলিয়ামছ ভাৰতীয় মূলৰ ব্যক্তি হয় সুনিতা উইলিয়ামছ মহাকাশত আবদ্ধ হৈ আছে কোৱেশ্চন নম্বৰ 24 where will the next summer olympic games going to be held in 2028 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব এয়া হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছত আমি জানো 2024 চনৰ অলিম্পিক গেমছ সামাৰ অলিম্পিক গেমছ ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত হৈছে 2028 চনৰটো লছ এঞ্জেলেছ আমেৰিকাত অনুষ্ঠিত হ'ব কোৱেশ্চন নম্বৰ 25 হু ৰোড দ্য বুক ফ্ৰীডম এট মিডনাইট এই গ্ৰন্থৰ লেখক কোন ইয়াত আপুনি যদি ভাবিছে অপশ্যন এ এয়া ভুল হ'ব অপশ্যন বি এয়াও ভুল হ'ব অপশ্যন সি ভুল হ'ব অপশ্যন ডি ডমিনিক লেপিয়াৰ এণ্ড লেৰী কলিন্স এই দুগৰাকী ব্যক্তিয়ে যৌথভাৱে ফ্ৰীডম এট মিডনাইট নামৰ গ্ৰন্থখন ৰচনা কৰিছে কোৱেশ্চন নম্বৰ 26 হু was the last king of Ahom kingdom in Assam আহোমৰ অন্তিম গৰাকী শাসকৰ নাম কি আছিল আহোমৰ অন্তিম গৰাকী শাসক আছিল পুৰন্দৰ সিংহ আৰু প্ৰথম গৰাকী আছিল চাওলং চুকাফা আমি নিশ্চয় সকলোৱে জানো what is the full form of LPG LPGৰ সম্পূৰ্ণ ৰূপ কি LPGৰ সম্পূৰ্ণ ৰূপ হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ অসমীয়া অৰ্থ হৈছে তৰলীকৃত পেট্ৰলিয়াম গেছ Question number 28 who is the ex-official chairman of the Rajya Sabha Rajya Sabhar পদেন সভাপতি কোন হয় মানে যিজন ব্যক্তি ৰাজ্য সভাৰ সভাপতি হবই তেও হৈছে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু তেও কি কৰে হি লুকস আফটার দ্য ফাংশনস অফ দ্য ৰাজ্য সভা ৰাজ্য সভাৰ তেও কামকাজসমূহ চোৱাচিতা কৰে Question number 29 How many spokes are there in the Ashok Chakra অশোক চক্ৰত সৰ্বমুঠ কিমানডাল হলা আছে আমি নিশ্চয় জানো ইয়াত কি আছে 24 spokes 24 ডাল হলা আছে Question number 30 Where is the headquarters of UNESCO located UNESCO headquarter ক'ত আছে এয়া হৈছে ফ্ৰান্সৰ ৰাজধানী পেৰিছ পেৰিছ চহৰত মানে 2024 চনৰ যত সামাৰ অলিম্পিক্স হৈছিল সেই পেৰিছ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত Question number 31 Malaria is caused by the type of malaria কিহৰ দ্বাৰা বিয়পে বা কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়া ভাইৰাছ প্ৰটোজোৱা ফাংগাছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰটোজোৱাৰ দ্বাৰা মেলেৰিয়া ৰোগ হয় Question number 32 Which of the following is not a property of metal মেটেলৰ কোনটো ধাতুৰ কোনটো প্ৰপাৰ্টি নহয় A B আৰু C মেটাবল লাষ্ট্ৰাছ ডাক্টাইল এই তিনটাই হয় কিন্তু এই নন সোনোৰাছ এটো মেটেলৰ প্ৰপাৰ্টি নহয় তাৰ মানে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ Which of the following is a fossil fuel জীৱাশ্ম ইন্ধন কোনটো হয় নিম্নলিখিত গতে কাউডাং নহয় ফায়ারউড নহয় বিসওয়াক্স এটো নহয় কোল আমি যেটো কয়লা বুলি কও এই কয়লা পেট্রোল ডিজেল এবিলা কি হয় ফসিল ফুয়েল বুলি কোৱা হয় গতিকে আমাৰ অপচন বি ইয়াতে শুদ্ধ উত্তৰ হ'ব Which one of the following is a male reproductive part of flower ফুলৰ পুৰুষ জননতন্ত্ৰটোৰ নাম কি হয় ইয়াত চাওক ইয়াত যেটো দি আছে অপচন যেটো সি দি আছে স্টামেন পুং কেখৰ যেটো আমি কও Question number 35 Nucleolus is found in which part of cell কুখৰ কোনটো অংশত নিউক্লিওলাস পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিউক্লিয়াস অপচন এ আমাৰ কাৰণে এটা শুদ্ধ উত্তৰ হ'ব Question number 36
Chlorophyll pigment present in the leaves of green plants is essential for পাতত যদি ক্লোরোফিল পোৱা যায় সেউজীয়া গছৰ পাতত ই কিহৰ কাৰণে প্ৰয়োজনীয় হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফটোসিনথেসিস হালুক সংশ্লেষণৰ বাবে যি পদ্ধতিৰ দ্বাৰা সেউজীয়া গছে পাতৰ সহায়ত সূৰ্য পোহৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে The animal which give birth to young ones directly are called যিবিলাক জন্তুৱে পোনপটীয়াকৈ পোৱালি জন্ম দিয়ে সেইবিলাক কি বুলি কোৱা হয় সেইবিলাক কোৱা হয় viviparous animal option B আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব question number 38 a force can sense বলে কি কৰিব পাৰে ইয়াত আমাৰ শুদ্ধ উত্তৰটি হ'ব state of motion গতি হলনি কৰি দিব পাৰে sound needs dash propagation শব্দ প্ৰবাহিত হ'বলৈ কিহৰ প্ৰয়োজন হয় ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব মিডিয়াম এটা মাধ্যমৰ প্ৰয়োজন হয় অপশন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব question 40 angles of incidence of light on a mirror is always equal to যেতিয়া কোনবা এটা পোহৰ কৰবাত কোনবা দাপনত প্ৰতিফলিত হয় তাত যেনেকৈ যিফালে প্ৰতিফলিত হয় একে সমান পৰিমাণৰ কি হয় এটা কোণ হয় গতিকে এতে কি হ'ব এংগল অফ ৰিফ্লেকশন ইয়াত অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব যি এংগলত পোহৰটো সোর্স অফ লাইট যেটো হ'ব তাৰ একেই হিচাপে আকৌ প্ৰতিফলিত হ'ব ব্যাক কৰিব question number 41 which of the following is a greenhouse gas ইয়াতে কোনটো greenhouse gas হয় ইয়াতে কি হ'ব হেউজ গৃহ কোনটো হয় কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন এবিলাক নহয় বাৰু অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় ডায়মণ্ড ইজ এ ফৰ্ম অফ ডায়মণ্ড কিহৰ এটা আকাৰ হয় কাৰ্বন এটা ৰূপ হয় when hydrochloric acid reacts with alkali sodium hydroxide which of the following is produced যেতিয়া হাইড্রোক্লোরিক এসিডে alkali sodium hydroxide হইতে বিক্রিয়া কৰিব তেতিয়া কি উৎপন্ন হ'ব ইয়াত যেখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব অপশন সি সোডিয়াম ক্লোরাইড question of 44 which of the following hormones reduces blood sugar in our body নিম্নলিখিত কোনটো হরমোনে আমাৰ তেজৰ সুগাৰ ইয়াৰ মাত্ৰা কমাই দিয়ে ইয়াৰ শুদ্ধতা আমি নিশ্চয় গমে পাও ইনসুলিন আমি নিশ্চয় যিবিলাক ডায়াবেটিক পেশেন্ট আছে তেওঁলোকে ইনসুলিন লোৱা আপনি গম পায় গতি হেইটো শুদ্ধ উত্তৰ হয় হাউ মেনি চেম্বাৰ্স আৰ देयर ইন এ হিউম্যান হাৰ্ট মানুহৰ হৃদযন্ত্ৰৰ কেইটা কোঠালি থাকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 देयर आर 4 চেম্বাৰ্স ইন आवर হাৰ্ট গতি অপশন question number 45 শুদ্ধ উত্তৰ হ'ব অপশন ডি 4 question number 46 what is the name of disease caused by rabies virus কোনটো বেমাৰ হয় ৰেবিস ভাইৰাছৰ দ্বাৰা ইয়াৰ শুদ্ধ উত্তৰটি অপশন এ হাইড্ৰোফোবিয়া question number 47 which of the following is a ductless gland ductless glandৰ কোনটো एग्जांपल হয় বিকল্প দিছে salivary gland liver pituitary gland and mammary gland শুদ্ধ উত্তৰ হ'ব অপশন সি pituitary gland অপশন সি শুদ্ধ উত্তৰ হয় question number 48 kidney is a part of kidney কিহৰ অংগ হয় বৃক্ক কিহৰ অংগ হয় digestive system excretory systems immune systems none of the above ইয়াত শুদ্ধ উত্তৰ হ'ব excretory system option b শুদ্ধ উত্তৰ হয় question number 49 the deficiency of vitamin c in our body causes আমাৰ দেহত যদি ভিটামিন সি ৰ অভাৱ হ'ব তেতিয়া দেহত কোনটো বেমাৰ হ'ব ইয়াত জিকে সাইডে দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন বি স্কাৰ্বি বেমাৰ which of the following is a communicable disease ইয়াত কোনটো এটা খুচৰা ৰোগ হয় বেমাৰ ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প মিজেলস অপশন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে এই 40টা প্ৰশ্ন অংকৰ 10টাৰ বাদে বাকি 40টা প্ৰশ্ন উত্তৰ পালে আপোনালোকে আজি পৰীক্ষা যিসকলে অৱতীৰ্ণ হৈছিল আপোনালোকে এতিয়া চাব পাৰিব যে আপোনালোকে কিমানটা শুদ্ধ উত্তৰ হৈছে আপোনালোকে ভিডিও চাই কেনে পালে কমেন্ট যোগে জনাব আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিও লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ